ওম শান্তি ৭ ডিচেম্বৰ ২০২৫ অব্যক্ত মুৰলীৰ আধাৰত সম্পূৰ্ণ পবিত্ৰতাৰ দ্বাৰা নিজৰ মাষ্টৰ জ্ঞান সূৰ্য স্বৰূপক জাগ্ৰত কৰাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই আত্মিক অভিজাত্য আৰু ব্যক্তিত্বৰে সম্পন্ন আত্মা হওঁ। মোৰ ভেটিয়েই হৈছে সম্পূৰ্ণ পবিত্ৰতা। মই পবিত্ৰতাক নিজৰ কৰি লৈছোঁ। পবিত্ৰতাৰ কাৰণে মোৰ মস্তক জিলিকি আছে। মূৰৰ ওপৰত লাইটৰ মুকুট জিলিকি আছে। অনাদি কালতো মই পবিত্ৰ আত্মাৰ জিলিকনি বিশেষ আছিল। আদিকালতো মই পিউৰিটিৰ আধাৰত আভিজাত্য আৰু ব্যক্তিত্বৰে মহান হৈছোঁ। আদিকালৰ পৰা অন্তিম কাললৈ মোৰ পবিত্ৰতাৰ আভিজাত্য আৰু ব্যক্তিত্ব সদায় থাকে। মধ্যকালতো মোৰ পূজ্যৰূপৰ বহুত আভিজাত্যৰে পূজা কৰে। মই বাবাৰ দ্বাৰা পবিত্ৰতা জনমসিদ্ধ অধিকাৰ হিচাপে প্ৰাপ্ত কৰিছোঁ। অন্তিম সময়ৰ সংগমতো মোৰ নিচিনা কোটিৰ মাজত কোনোবা ব্ৰাহ্মণ আত্মাইহে পৰমাত্মাৰ পালনা, পৰমাত্মাৰ মৰম আৰু পৰমাত্মা পাঠ্যক্ৰম প্ৰাপ্ত কৰোঁ। বাবাই মই ব্ৰাহ্মণ আত্মাৰ দ্বাৰা বিশ্বৰ আত্মাসকলক মুক্তিৰ আশীৰ্বাদ দিয়াই অনাদিকাল, আদিকাল, মধ্যকাল আৰু অন্তিম কালতো ইমান শ্ৰেষ্ঠ প্ৰাপ্তিৰ আধাৰ পবিত্ৰতাই হয়। মই সম্পূৰ্ণ ব্ৰহ্মচাৰী হওঁ। মন, বাণী, কৰ্ম, সম্বন্ধ সম্পৰ্কত মই পবিত্ৰ হওঁ। সম্পূৰ্ণ পবিত্ৰতাৰ বৃত্তি এতিয়া বুদ্ধিত আহি গৈছে। মই সম্পূৰ্ণ পবিত্ৰ হওঁ, অৰ্থাৎ প্ৰতিগৰাকী আত্মাৰ প্ৰতি শুভ ভাৱনা আৰু শুভকামনা ৰাখোঁ। প্ৰত্যেককে আত্মিক ৰূপেৰে দেখোঁ। আত্মিক স্মৃতিৰ সৈতে কথা পাতোঁ, চলোঁ। বাবাৰ সমান প্ৰতিটো কৰ্মতেই সুখ লওঁ আৰু সুখ দিওঁ। যদি কোনোবাই মোক দুখ দিয়ে বা ইনচাল্ট কৰে, তেতিয়াও অলপ সময়ৰ বাবেও মই অনুভূতিৰ ৰূপত সেয়া গ্ৰহণেই নকৰোঁ। না মই কোনোবা জাবৰ মনত ৰাখোঁ, না মই নিজেই ভাগৰুৱা হওঁ, দুৰ্বল হওঁ। মই সদায় আভিজাত্য আৰু ব্যক্তিত্বৰ স্বৰূপত থাকোঁ। মই সহনশীলতাৰ দেৱাত্মা হওঁ। মই মোৰ উচ্চ সমানত স্থিত থাকোঁ। যেতিয়াই মোৰ বোধ আহে, তেতিয়া
এক মোৰ বাবাতে সেয়া সমাহিত কৰি লওঁ। মই আৰু মোৰ শব্দৰ গভীৰতালৈ গৈ সমস্যাৰ কাৰণক নিবাৰণ কৰোঁ। মই শ্ৰেষ্ঠ স্বমানক সন্মুখত আনো। মই আসনাধিকাৰী আত্মা হওঁ। মই বিশ্বকল্যাণী আত্মা হওঁ। নিজৰ লগতে অন্যৰ প্ৰতিও শান্তিৰ শক্তিৰ প্ৰয়োগ কৰোঁ। নিজৰ শক্তিসমূহৰ প্ৰকম্পন চাৰিওদিশে বিয়পাওঁ। নিজৰ শক্তিসমূহৰ প্ৰকম্পনৰ দ্বাৰা আত্মাসকলৰ দুখ আৰু অশান্তিক দূৰ কৰোঁ। মাষ্টাৰ জ্ঞান সূৰ্য হৈ সুখ শান্তিৰ লহৰ বিয়পাওঁ। একাগ্ৰতাৰ শক্তিক বঢ়াওঁ। সকলোকে বাৰ্তা প্ৰদান কৰোঁ। কাৰ্য কৰোৱাৰ পিছত থকা বাবাক প্ৰত্যক্ষ কৰোঁ। মাইক আত্মাসকলকো বাবাৰ অনুভৱ কৰাওঁ। তেওঁলোককো উত্তৰাধিকাৰী ভাল সেৱাধাৰী বনাওঁ। মই বাপ দাদাৰ আসনাধিকাৰী অন্তৰ আসনাধিকাৰী বিশ্বৰাজ্যৰ আসনৰ অধিকাৰী আত্মা হওঁ। ওম শান্তি।